হয়, ভয়ংকৰ গৰাখহনীয়া। এই ভয়ংকৰ গৰাখহনীয়াই এতিয়া নিদ্ৰামগ্ন কৰি তুলিছে এখন নৈপৰীয়া গাঁওক। এই গৰাখহনীয়াক লৈ আতংকিত হৈ পৰিছে সেইখন নৈপৰীয়াই, যিখন নৈপৰীয়াই বছৰ বছৰ ধৰি এই গৰাখহনীয়াক লৈ আচলতে তেওঁলোকে জীৱনটোক আচলতে তেওঁলোকে অতিবাহিত কৰিবলগীয়া আছে। আমি প্ৰথমে এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এইখন হৈছে দিহিং নদী, আৰু দিহিং নদীৰ সিপাৰৰ গাঁওখন সিপাৰৰ আচলতে শিৱসাগৰ জিলা, আৰু ইপাৰৰ গাঁওখন হৈছে ডিব্ৰুগড় জিলা। তাৰ মাজতে আচলতে যিটো মৰাণ বিধানসভা সমষ্টি, মৰাণ বিধানসভা সমষ্টিৰ চেঁচামুখ ৰঙাগাঁও গাঁৱৰ এই এলেকাটো আচলতে পৰে। প্ৰথম যিটো তেওঁলোকৰ আচলতে সমস্যাটো হৈছে গৰাখহনীয়া, কিন্তু এই দিহিঙৰ যিটো গৰাখহনীয়া, এই দিহিঙৰ গৰাখহনীয়া এই সমগ্ৰ যি বৃহত্ত অঞ্চল চেঁচামুখ, সেই বৃহত্ত অঞ্চলটোলৈ তীব্ৰ ভাবুকি আহিছে। যিকোনো মুহূৰ্ততে আচলতে বাৰিষাৰ যিকোনো সময়তে তেওঁলোকে এই বৃহত্তৰ অঞ্চলটোৰ যি এলেকা, এই দিহিংমুখৰ বুকুত যা যোৱাৰ আচলতে উপক্ৰম ঘটিছে। মই এই অঞ্চল লোকসকলৰ মাজত কথা পতাৰ আগতে প্ৰথমে কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। দিহিঙৰ যিটো গৰাখহনীয়া, এই দিহিঙৰ গৰাখহনীয়া আচলতে মাত্ৰ ইয়াৰ যিসকল নৈপৰীয়া আছে, নৈপৰীয়া লোকসকলৰ ঘৰবিলাকৰ মাত্ৰ কেইটামান মিটাৰ তেওঁলোকে অৱস্থান কৰিবলগীয়া আছে। নিদ্ৰামগ্ন কৰি তুলিছে, তেওঁলোকে আতংকিত হৈ পৰিছে। আচলতে যিটো তেওঁলোকৰ এই দৃশ্য এটা অতি ভয়ংকৰ দৃশ্য। কেনেদৰে তেওঁলোকে দিন কটিবলগীয়া হৈছে আচলতে সেয়া তেওঁলোকে জানিব, কিন্তু তেওঁলোকৰ লগত এই মুহূৰ্তত কথা পাতিম। স্থানীয় লোক আছে, আপোনাৰ পৰা কথা পাতিব বিচাৰিম। আচলতে এক ভয়ংকৰ দৃশ্য বুলি ক'ব পাৰি যিটো গৰাখহনীয়া। হয়, কেনেদৰে কটাবলগীয়া হৈছে আপোনালোকে? আমাৰ এইটো এনেকৈ কটাবলগীয়া হয় যে, আমাৰ যিটো বানপানী আহিলে আমি আমাৰ আলিও নাই, ইফালে কহি আলি পদূলি চব লৈ গ'ল। যিটো আমাৰ গৰু ম'হ এটাটো থাকিবলৈতো উপায় নাই। যাৰ নেকি 20টা 30টা গৰু থাকে, তাৰ মানে 15টা 20টা এনেকৈ কিছুমান পানীৰ হেৰিত অসুবিধাত, জেগাত অসুবিধাত এনেকৈ মৰি যায়। খেতি পথাৰটো আমিতো কৰিব নোৱাৰোৱেই। তাৰপাছত যিকেইটামান মাটি আছে আমাৰ 2 বিঘা 3 বিঘাকৈ, এই মাটিবোৰ কহি আপোনাৰ 1 বিঘা আধা বিঘা কিছুমানৰ আছেগৈ। এনেকৈ যদি আৰু 2 বছৰমান কহি যায়, মাটি মানে বেঠিও নাথাকিব। ঠিক তেনেধৰণৰ আমাৰ এনেকুৱা এটা অসুবিধাত আমি আছোঁ। গতিকে লৈ আমি এটা কথা সুধি ল'ম যে এই যিটো গৰাৰ যিটো প্ৰায় 20 ফুটমান হ'ব, যদি কেনেবাকে যদি কোনোবা এজন লোকে বা চাইকেল বা বাইক কোনোবা এজন লোকে যদি এইফালে খোজকাঢ়ি যায়, কেনেবাকে যদি পৰি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ আৰু বাচি থকাৰ কোনো উপায় নাথাকিব। হয়, এনেকতো বহুতে কেতিয়াবা পটককৈ হৈ যায়, কেতিয়াবা কাৰোবাৰ মানে ভৰি হাত ভাগি যায়, কাৰোবাৰ তেনেকৈ কঁকাল ভাগে, এনেকুৱা বহুত হৈ আছে বৰ্তমান বছৰে। তেনেকৈ সুবিধাটো যেনেকৈ নহ'লে ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হয়গৈ। সেইকাৰণে কষ্ট হ'লেও অসুবিধা হ'লেও তেনেকৈ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে বিভাগীয় তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ কেনেধৰণে কি ব্যৱস্থা লোৱা আছে? ব্যৱস্থা তেনেকৈ আমি কিছুমান কেতিয়াবা দৰখাস্ত তেনেকৈ মাজে মাজে দিয়া হয়। কাৰ্যকৰী হৈছে নেকি কিবা? এনেকৈ হোৱাটো হয়। আমাৰ 87 পৰিষদৰ তেনেকৈ RCG পাকুবান এনেকৈ 10 লাখ 5 লাখ কেতিয়াবা 5 বছৰৰ ভিতৰত দুটাকৈ দিয়া হৈছে তেনেকৈ, কিন্তু একো কৰিব নোৱাৰেতো। তাকে আমি জনাব বিচাৰোঁ। আমাৰ প্ৰতিৰোধ বুলি কিবা ব্যৱস্থা আছে নেকি? তেনেকৈ আমাৰ একোৱেই নাই। পাৰ্কোপাইন দিয়া হৈছে? পাকুপাইন তেনেকৈ দিয়া হৈছিলে। পাকুপাইনটো ইয়াত আমাৰ তাৰপিছতো কাম দিয়া নাই? কাম দিয়া নাই। একোৱেই কাম দিব নোৱাৰে পাকুপাইনটো। এতিয়া বাৰিষা আহিলে এতিয়া আৰু ভয় লগা অৱস্থা। এতিয়া আমাৰতো অকল ভয়তে এটা হোৱা বাৰিষা আহিলে, তাৰ বাহিৰে আমাৰ উপায় নাই। ভয়ৰ বিষয়ে এইটোৱে আমাৰ সমস্যা। সেইকাৰণে আমি আমাৰ অসম চৰকাৰক জনাব বিচাৰোঁ, আৰু ইহঁতে আমাক চকু মেলি চাই যে আমাৰ গাঁওখন এনেকুৱা যে অসুবিধাত আছোঁ। আমাৰ MLA-কো, আমাৰ চক্ৰধৰ গগৈ ছাৰকো আমি ধন্যবাদ জনাব বিচাৰোঁ যে আপুনি যাতে আমাক বহুত কাম কৰিছে ইয়াৰ দিনৰ পৰা। যিটো চক্ৰধৰ গগৈ যেতিয়াৰ পৰা MLA উঠিছে, তেতিয়াৰ পৰা আমাৰ এনেকৈ ক'বলৈ গ'লে বাকী কাম 3 ভাগৰ 1 ভাগ মানে আছেগৈ, 2 ভাগমান কাম কৰি গৈ আছে। মাত্ৰ আমাৰ এই পাকুপাইনটো অলপে নহয় বহুত বাকী বুলি আমি
জনাব বিচাৰোঁ। ইয়াৰ আৰু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কথা পাতিম, কিন্তু তাৰ পূৰ্বে পুনৰবাৰ দেখুৱাই লৈছোঁ এই দৃশ্যটো, ভয়ংকৰ দৃশ্য। কাৰণ যিটো গড়াৰ যিটো মই এতিয়া আচলতে পানীৰ যিটো গভীৰতা, তাৰ পৰা 20 ফুট ওপৰত আছোঁ, আৰু যিকোনো মুহূৰ্তত যদি কেনেবাকৈ যদি পিছল খাই তললৈ পৰি যায় আৰু সেইজন মানুহ আচলতে বাচি নাথাকে, দুৰ্ভাগ্যক্ৰমে যদি সেই ক্ষেত্ৰত সংঘটিত হয়, তেতিয়াহ'লে এটা নিশ্চিতভাৱে ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা এয়া নুই কৰিব নোৱাৰি। এক ভয়ংকৰ দৃশ্য বুলি ক'ব পাৰি। এয়া হৈছে চেঁচামুখ ৰঙাগড় গাঁও। মই আপোনালোকক এটা কথা সুধিম যে নিৰ্বাচন সন্মুখত আহিছে, আৰু সকলোৱে জানে যে নিৰ্বাচন আহিলে ৰাজনৈতিক নেতাসকল আহে, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে। বিধায়কত যিহেতু তেওঁ এই মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈ, তেখেতৰ পৰা সঁহাৰি কেনেকুৱা পাইছে, বা তেখেতত ইলেকশ্যনৰ পিছত কেইবাৰ অঞ্চললৈ আহিছে? এনেকৈ ক'বলৈ গ'লে ইলেকশ্যনৰ পাছতো অহাই নহয়গৈ। ইলেকশ্যনত আহিছিলে নাই? আহিছিলে, এইটো আহি যায়। এবাৰ দেখা দি আহিছিলে, যিমানে কষ্ট নহ'লাগে বোকাপালে আহে বাৰু, তেনেকৈ। তাৰপিছত অহা নাই? তাৰপাছত নাই অহা নাই। আৰু আমি এনেকৈ যোগাযোগ ৰাখিলেও আমাৰ মানে আহিবলৈ অলপ অসুবিধা হয়, আমাৰ ৰাস্তা বেয়া বুলি। প্ৰথমে তেওঁ ইলেকশ্যনত আহিছিলে, কৈ গৈছিলে যে আপোনালোকৰ সমস্যা সমাধান কৰিম বুলি, কিন্তু জিকাৰ পিছত তেনেকুৱা কিবা তেওঁ নিজে স্বেচ্ছাৰে কিবা যোগাযোগ কৰিছে আপোনালোকৰ? তেনেকৈ যোগাযোগটো কৰিছে, গৰাখহনীয়াৰ বিষয়লৈ, আলি পদূলিৰ বিষয়লৈ অলপমান কম কৰে। তাৰপৰা বাকীকেইটা এনেকৈ কৰিয়ে আছে বাৰু, ইমান এনেকৈও নাই কৰা বুলি ক'ব নোৱাৰোঁ। মাত্ৰ আমাৰ মানে বিশেষকৈ লাগে আলি পদূলি আৰু আপোনাৰ গৰাখহনীয়াটো, এইটো কামহে আমাক বিশেষকৈ দৰকাৰ। কিন্তু বাকী কামটো দৰকাৰ আছে, হ'লেও বিশেষ যিটো আমাক কষ্ট কৰায়, যি ওলাই যাবলৈ আমাৰ কাম কৰিবলৈ বা স্কুল যাবলৈ ল'ৰা ছোৱালীবোৰ সুবিধা কাৰণে, বা ডক্টৰ যাবৰ কাৰণে সুবিধা, আমাৰ ৰাস্তা পদূলি ভালকৈ লাগে বুলি, কিন্তু ৰাস্তা পদূলি হোৱা নাই। ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত ইটাখুলি অঞ্চলত এটা দলং বনাইছে, চৰকাৰৰ পৰা দলং নিৰ্মাণ কৰা হৈছে। এই দলংখনলৈ যাবলৈ আচলতে ইটাখুলি অঞ্চললৈ যাবলৈ কাৰণে কিবা বাট পথৰ সুবিধা ব্যৱস্থা কৰিছে নেকি? বাট পথৰটো সুবিধাটো আমাৰ নাই বাৰু, তেনেকৈ সুবিধা যদি কৰি দিয়ে পাছত চৰকাৰে কৰি দিব, কিন্তু বৰ্তমান আমাৰ বানপানী হয় যথেষ্ট ইয়াত? বানপানীটো যথেষ্ট হয়। বানপানীৰ সময়ত ক'লৈ যায় আপোনালোকে? আমি তেনেকৈ চাং পাতিটো আমি চাংঘৰ টকা মানুহ আৰু যেনে তেনে কোনোৰকম কাষৰ গৰুবোৰ তেনেকৈ মাটি অলপ তোলাই পিনি গৰুকেইটা ৰখাই থওঁ, তাতো কষ্ট পায় গৰু। যিমানখিনি মানে 10টা 20টা যাৰ কাৰোবাৰ থাকে, এইটো 10টা 5টা এনেকৈ মৰি যায় গৰু। এনেকৈ মানে বছৰেকত বহুত কমলৈ আহেগৈ আমাৰ, তেনেকৈ আৰু কষ্ট কৰি থাকোঁ আৰু। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী নোমল পাংগি। আচলতে এয়া হৈছে অতি দুখ আৰু যন্ত্ৰণাময় জীৱন কটাবলগীয়া আছে। বাট পথৰ ব্যৱস্থা নাই, আচলতে গো বাটৰ মাজেৰে তেওঁলোকে খোজকাঢ়ি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এনেদৰে মিচিং জনগোষ্ঠীসকল ভূমিপুত্ৰ লোক, তেওঁলোকে বছৰ আচলতে যদিও তেওঁলোকে নৈপৰীয়া লোক, কিন্তু নৈপৰীয়া লোকলৈ এনেধৰণৰ যিটো যন্ত্ৰণাময় জীৱন, সেই জীৱন আচলতে ইয়াতে তেওঁলোকে দেখিবলৈ পোৱা যায়, যে কিদৰে আচলতে বান আৰু গৰাখহনীয়াৰ যি প্ৰবল যিটো দুৰ্যোগ হয়, সেই দুৰ্যোগৰ মাজত তেওঁলোকে দিন কটাবলগীয়া হৈছে। এক অভাৱনীয় পৰিৱেশৰ যিটো মাজত তেওঁলোকৰ সন্মুখীন হ'বলগীয়া আছে। এনেদৰে তেওঁলোকৰ যি যন্ত্ৰণাৰ জীৱন, সেই যন্ত্ৰণাৰ জীৱন আপোনালোকৰ মাজত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এটা কথা শেষত ক'ব লাগিব যে ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত ইটাখুলিত অঞ্চলত দিহিঙৰ যিটো বুকুত চৰকাৰে দলং নিৰ্মাণ কৰিছে, সেই দলং নিৰ্মাণ কৰিছে, কিন্তু ইয়াৰ পৰা যিটো শিৱসাগৰ যিটো সংযোগ দলং, এই দলঙত আচলতে তেওঁলোকে যাবৰ কাৰণে আচলতে যিটো আচলতে পথ, সেই পথৰ কোনো ব্যৱস্থা নাই।